মানুহ মৰিলে পাঁচটা ভুল কেতিয়াও নকৰিব। এই পাঁচটা ভুল কৰিলে মৃত ব্যক্তিৰ আত্মাই কষ্ট পায়, ৰুহে কষ্ট পায় আৰু জিন্দাক অভিশাপ দিয়ে, মোক কিয় ইমান কষ্ট দিছা। এক নম্বৰত যেতিয়া কোনো মুছলমানৰ ইন্তেকাল হৈ যায়, যেতিয়া ইন্তেকালৰ একিন হৈ যায়, তেতিয়া তাৰ তাজহিজ তাকফিনত দেৰি কৰিব নালাগে, জলদি কৰিব লাগে, সোনকালে কৰিব লাগে। আলহামদুলিল্লাহি ওয়াহদা والصلاة والسلام على من لا نبي بعده أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم لكل أمة أجل إذا جاء أجلهم لا يستأخرون ساعة ولا يستقدمون وقال تعالى في مقام آخر كل نفس ذائقة الموت صدق الله العظيم محترم মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, সকলো প্ৰশংসা সেইজন আল্লাহ ৰব্বুল আলামিনৰ বাবে যিজন এই আকাশ জমিন চন্দ্ৰ সূৰ্য গ্ৰহ তৰা সকলোৰে খালিক হয়, মালিক হয়, সকলোৰে সৃষ্টিকৰ্তা হয়। আল্লাহ তাআলা নিজ অনুগ্ৰহৰ দ্বাৰা এই মহা বিশ্বৰ সৃষ্টি কৰিছে, আপোনাক সৃষ্টি কৰিছে, মোক সৃষ্টি কৰিছে। এই পৃথিৱী আমাৰ কাৰণে ক্ষণস্থায়ী হয়, আমি চিৰকালৰ বাবে এই পৃথিৱীত থাকিবলৈ অহা নাই। কুল্লু নাফসিন যায়িকাতুল মউত, সকলো জানদাৰ প্ৰত্যেক জীৱৰ এদিন নহয় এদিন মৃত্যুবৰণ কৰিবই লাগিব, এয়া চিৰসত্য হয়। আমাৰ পূৰ্বপুৰুষ যিসকলক আমি জীৱিত পাইছিলোঁ তেওঁলোক আজি দুনিয়াত নাই। কিমান মানুহ আমাৰ আগত ইন্তেকাল হৈ আছে, আপুনি মই কিমান জানাজাত শৰীক হ'লোঁ, কিমান মুৰ্দা আমি নিজ হাতে দফন কৰিলোঁ। এদিন আমাৰো সময় আহিব, আমাকো চাৰিজনে কান্ধত তুলি লৈ কবৰস্থানত লৈ যাব, আমাকো দফন কৰি থৈ আহিব। আমি সকলো সেই পথৰে পথিক হয়, আমি সকলোৱে কবৰত যাব লাগিব। এওমে আখিৰাতত ময়দানে হাশৰত আমি থিয় হ'ব লাগিব। আমি মৃত্যুৰ পৰা কোনো কাৰণত এনেকুৱা কোনো মেডিচিন নাই যাৰ দ্বাৰা নেকি আমি মৃত্যুৰ পৰা বাচিব পাৰিম। আমি সকলো এদিন নহয় এদিন মৃত্যুবৰণ কৰিবই লাগিব। আমাৰ মাজৰ পৰা যেতিয়া কোনোবা এজনৰ ইন্তেকাল হয়, যেতিয়া দুনিয়াৰ পৰা চিৰ বিদায় লৈ গুচি যায়, আমাৰ জিন্দাৰ ওপৰত কিছুমান হক আছে, কিছুমান দায়িত্ব আহি যায়। এই দায়িত্ব আমি গুৰুত্ব সহকাৰে পালন কৰিব লাগিব, নহ'লে আল্লাহ ৰব্বুল আলামিনৰ ওচৰত আমি জবাব দিব লাগিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, মানুহ মৰিলে পাঁচটা ভুল কেতিয়াও নকৰিব। এই পাঁচটা ভুল কৰিলে মৃত ব্যক্তিৰ আত্মাই কষ্ট পায়, ৰুহে কষ্ট পায় আৰু জিন্দাক অভিশাপ দিয়ে, মোক কিয় ইমান কষ্ট দিছা। এক নম্বৰত যেতিয়া কোনো মুছলমানৰ ইন্তেকাল হৈ যায়, যেতিয়া ইন্তেকালৰ একিন হৈ যায়, তেতিয়া তাৰ তাজহিজ তাকফিনত দেৰি কৰিব নালাগে, জলদি কৰিব লাগে, সোনকালে কৰিব লাগে। আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক প্ৰেক্টিকেলি দেখাই থৈ গৈছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া হযরত তালহা বিন বাৰ্ৰা ৰাদিয়াল্লাহু আনহুৰ বেমাৰৰ সময়ত খবৰ ল'বলৈ গৈছিল, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেইজন সাহাবাৰ অৱস্থা দেখা পাই বুজি পোৱাৰ আৰু বাকী নাথাকিল যে সাহাবাজন হয়তো বহুত সময় জীয়াই নাথাকে, তেওঁৰ অতি সোনকালে ইন্তেকাল হৈ যাব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হযরত তালহা বিন বাৰ্ৰা ৰাদিয়াল্লাহু আনহুৰ পৰিয়ালক অন্যান্য সাহাবাসকল উপস্থিত আছিল, তেওঁলোকক ক'লে যে মোৰ অনুমান হৈছে যে তালহা হয়তো বেছি সময় আৰু জীয়াই নাথাকে, যেতিয়া তাৰ ইন্তেকাল হৈ যায় ফাইজা মাতা ফাজানুনি হাত্তা উসাল্লি আলাইহি ওয়াজ্জিলু বিহি। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যে তালহা যেতিয়া ইন্তেকাল হৈ যায় মোক খবৰ কৰিবা যাতে মই জানাজা পঢ়িব পাৰোঁ, আৰু তাৰ তাজহিজ তাকফিনত অতি সোনকালে কৰিবা, জলদি কৰিবা, দেৰি নকৰিবা। কিয়নো কোনো মুছলমানৰ লাশ দুনিয়াত বেছি সময় ৰাখাটো উচিত নহয়, এয়া মুনাচিব নহয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়াই কোনো সাহাবাৰ ইন্তেকাল হৈছিল জলদি কৰিবলৈ কৈছিল, সোনকালে কৰা, তাজহিজ তাকফিন সোনকালে কৰা। এই ঠাইত আমি বহুতে ভুল কৰি থাকোঁ, তাজহিজ তাকফিনত আমি দেৰি কৰোঁ, আৰু দেৰি কৰাৰ কিছুমান উজুহ আছে, কিছুমান কাৰণো আছে। যে আমাৰ বহুত মানুহে মুৰ্দা কেনেকৈ গোসল দিব লাগে, মুৰ্দা কেনেকৈ কফন পিন্ধাব লাগে, কবৰ কেনেকৈ খান্দিব লাগে নাজানে, আৰু নাজানেতো নাজানে, জানাৰ চেষ্টাও নকৰে। মোৰ তাজাৰবা মতে কোনো এক সমাজত যদি 2-4জন মানুহে কবৰ খান্দিব পাৰে, 2-4জন মানুহ গোসল দিব পাৰে, অকল তেওঁলোকে কৰি থাকে। তেওঁলোক যদি কিবা কাৰণত ইয়াতে উপস্থিত হওঁতে দেৰি হ'ল, তেতিয়াহ'লে মুৰ্দা গোসল দিয়াও দেৰি হ'ব, কবৰ খান্দাও দেৰি হ'ব, তাজহিজ তাকফিনত তাখিৰ হৈ যাব, দেৰি হৈ যাব। আচলতে আমি প্ৰতিজন মুমিন মুছলমান যিহেতুকে আমি সকলো সেই পথৰে পথিক হয়, আমি সকলোৱে কবৰত এদিন যাবই লাগিব, আমি সকলোৱে এদিন মৃত্যুবৰণ কৰিবই লাগিব। মই যদি কাৰোবাৰ তাজহিজ তাকফিনত আগবাঢ়ি নাযাওঁ, কবৰ খান্দিবলৈ আগবাঢ়ি নাযাওঁ, মই মৰিলে কোন আহিব?
এই বিষয়টো মই জানা উচিত হয়। মুৰ্দা কেনেকৈ গোসল কৰিব লাগে, মই এজন মুছলমান হিচাপে মুৰ্দা কেনেকৈ গোসল দিব লাগে মই শিকিব লাগিব। মুৰ্দাৰ কফন কেনেকৈ পিন্ধাব লাগে মই শিকিব লাগিব। কবৰ কেনেকৈ খান্দিব লাগে মই শিকিব লাগিব। মুৰ্দা কেনেকৈ কবৰত নমাব লাগে মই শিকিব লাগিব। মই যদি ভাবি থাকোঁ যে মানুহ মৰিলে কোনোবাই কফন দফন কৰিব, কবৰ কোনোবাই খান্দিব, মই অকল জানাজাত যেনে তেনে শৰীক হ'লে হ'ব, তেতিয়া মই যেতিয়া মৰিম তেতিয়া কোন আহিব? আমাৰ প্ৰতিজন মুমিন মুছলমানৰ হক হয় এজন মুছলমান আনজন মুছলমানৰ ওপৰত হক ৰাখে। যেতিয়া তেওঁৰ ইন্তেকাল হয় অতি সোনকালে আগবাঢ়ি যোৱা, সেই ঘৰত যাই খবৰ লোৱা, তাৰ গোসল কেনেকৈ দিয়া হ'ব, ক'ত গোসল দিয়া হ'ব, কবৰ ক'ত খান্দা হ'ব, এই সকলোবোৰ খবৰ লোৱা মুছলমানৰ হক হয়। আমি যেতিয়া কোনো মুছলমানৰ ইন্তেকালৰ খবৰ শুনো আমি পঢ়ো ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন, নিশ্চয় আমি সকলো আল্লাহৰ হয়, আমি আল্লাহৰ পিনে উভতি যাব লাগিব। মৌত সে কিসকো ৰিস্তা গাড়ী হে আজ वो कल हमारी बारी है। আমি সকলোতো সেই কবৰত যাব লাগিব, আমি সকলো সেই পথৰে পথিক হয়। গতিকে মানুহ যেতিয়া ইন্তেকাল হয় আমি তাজহিজ তাকফিনৰ কাম, কবৰ খান্দাৰ কাম, আমি জানাজাৰ নিয়ম এইবোৰ আমি সকলোৱে জানা উচিত হয়, আমি সকলোৱে জানি ৰাখিব লাগে। এজন মুছলমান যেতিয়া ইন্তেকাল হয় তেওঁৰ কোনোবা ৱাৰিছ যদি দূৰত থাকে, ফতৱা স্বামীত লিখিছে এগৰাকী মহিলা খালিদা নামৰ এগৰাকী মহিলাৰ ইন্তেকাল হ'ল। তেওঁৰ এজন ল'ৰা আমেৰিকাত চাকৰি কৰে, ইমাৰ্জেঞ্চি টিকেট নোহোৱাৰ কাৰণে তেওঁ আহিব নোৱাৰিলে, পিছদিনাহে আহিব। তেতিয়াহ'লে এইগৰাকী মহিলাৰ এই মাইয়াতৰ জানাজা দি দিয়া হ'ব নে তেওঁৰ পুত্ৰ তেওঁৰ ৱাৰিছ অহালৈকে ইন্তজাৰ কৰা হ'ব? ফতৱাই স্বামীত লিখিছে যে তেওঁৰ ৱাৰিছজনে ইজাজত দি দিব লাগে আৰু এইগৰাকী মাইয়াতৰ জানাজা অতি সোনকালে কৰি ল'ব লাগে, কিয়নো এয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ সুন্নত হয়। আৰু কোনোবা ৱাৰিছৰ কাৰণে ইন্তজাৰ কৰা মানে সুন্নতৰ খিলাফ অৰ্জি কৰা হ'ব, সুন্নতৰ বিপৰীত চলা হ'ব। এজন ৱাৰিছে মৃত ব্যক্তিৰ মুখখন চাবলৈ এয়া কোনো সুন্নত ৱাজিব বা ফৰজ নহয়, এইটো কোনো কানুন নহয়, কিন্তু অকল মুখখন চোৱাৰ কাৰণে নবীৰ সুন্নতৰ বিপৰীত যোৱাটো এজন মুছলমানৰ কাৰণে উচিত নহয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম বিদায় হজৰ বাহনত কৈছিল তাৰাকতু ফিকুম আমৰাইন লান তাজিল্লু মা তামাসসাকতুম বিহিমা কিতাবুল্লাহ ওয়া সুন্নাতু ৰাসূলিহ। হে মোৰ উম্মতসকল, তোমালোকক মই দুটা বস্তু দি থৈ যাওঁ, যেতিয়ালৈকে এই দুটা বস্তু খাবতি ধৰি ৰাখিবা, এই দুটা বস্তুৰ ওপৰত যেতিয়ালৈকে তোমালোকে আমল কৰি থাকিবা তোমালোক পথভ্ৰষ্ট নোহোৱা, তোমালোক গুমৰাহ নোহোৱা। সেয়া হৈছে কিতাবুল্লাহ আল্লাহৰ কোৰআন, 2 নম্বৰ সুন্নাতু ৰাসূলিল্লাহ, সেয়া হৈছে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ সুন্নত হাদিস। আমি নবীৰ সুন্নত অনুসৰণ কৰি চলিব লাগিব। জীৱনৰ প্ৰতিটো কৰ্মই কোৰআন হাদিসৰ অনুসৰণ কৰি কোৰআন হাদিস ফলো কৰি আমি চলিব লাগিব, তেতিয়া আমাৰ ইহকাল পৰকালত কামিয়াবি আছে। মানুহ যেতিয়া ইন্তেকাল হয় তাৰ তাজহিজ তাকফিনত কফন দফন কৰোঁতে দেৰি নকৰিব, সোনকালে কৰাৰ চেষ্টা কৰিব। 2 নম্বৰত আমি যেটো ভুল কৰি থাকোঁ, আমাৰ মাজৰ পৰা যেতিয়া কোনোবা এজন ইন্তেকাল হয়, আমাৰ পৰিয়ালৰ যেতিয়া কোনোবা এজনৰ ইন্তেকাল হৈ যায় আমি কান্দো, আমি বিলাপ পাৰি কান্দো, আমি মূৰত থপিৰাও, বুকুত থপিৰাও, মাটিত বাগৰি বাগৰি কান্দো, সুৰ তুলি তুলি কান্দো। এইবোৰ যদি কৰোঁ মৃত ব্যক্তিৰ আত্মাই কষ্ট পায়, ৰুহে কষ্ট পায় আৰু আমাক অভিশাপ দিয়ে। আমাৰ মাজৰ পৰা যেতিয়া কোনোবা এজন ইন্তেকাল হৈ যায় আমি সহ্য কৰিব নোৱাৰোঁ, আমি বৰদাস্ত কৰিব নোৱাৰোঁ, কিয়নো আমি মানুহ হয়, আমি কমজোৰ হয়, আমাৰ তেওঁলোকৰ লগত এটা তবিঈ ৰিষ্টা থকাৰ কাৰণে আমাৰ সহ্য নহয়, আমাৰ ধৈৰ্যৰ খিলাফ হৈ যায়, আমি কান্দা কাটা কৰোঁ। কিন্তু কান্দিলেও এই মূৰত থপিৰাই, বুকুত থপিৰাই, মাটিত বাগৰি বাগৰি কান্দা, চিঞৰি চিঞৰি কান্দা, সুৰ তুলি তুলি কান্দা, এইবোৰ দিনে ইছলামৰ খিলাফ হয়, শৰীয়তৰ খিলাফ হয়। আপুনিতো কান্দিব, মনে মনে আপুনি কান্দক, যিখিনি সময় আপুনি মাটিত বাগৰি বাগৰি কান্দিব, যিখিনি সময়ত আপুনি সুৰ তুলি তুলি কান্দিব, এইখিনি সময়ত আপুনি মনে মনে সূৰা ইখলাছ 3 বাৰ আপুনি পাঠ কৰি লওক আৰু তেওঁৰ ৰুহৰ মাগফিৰাতৰ কাৰণে আপুনি মনে মনে দোয়া কৰি দিয়ক, তেওঁৰ ৰুহে শান্তি পাব। যদি আপুনি কান্দি থাকে, চিঞৰ বাখৰ কৰি থাকে, মৃত ব্যক্তি কষ্ট পায়, ৰুহে কষ্ট পায়, অভিশাপ দিয়ে, এই ভুল কেতিয়াও নকৰিব। চিঞৰি চিঞৰি সুৰ তুলি তুলি কান্দা, মাটিত বাগৰি কান্দা, মূৰত থপিৰাই, বুকুত থপিৰাই কান্দা, এইবোৰ নকৰিব।
মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, তৃতীয় নম্বৰত যেতিয়া কোনো ব্যক্তি মৃত্যুৰ পূৰ্বে ওসিয়ত কৰি থৈ যায়, ল'ৰা ছোৱালীক ওসিয়ত কৰে যে মোৰ ইমানখিনি সম্পত্তি আছে, ইমানখিনি টকা পইচা আছে, এই টকা পইচা দি তুমি মছজিদ বনাই দিবা, মাদ্ৰাছা বনাবা, গৰীব দুখীয়াক দান খয়ৰাত কৰিবা, জনকল্যাণমূলক অমুক অমুক কাম কৰিবা, এইবোৰ ওসিয়ত যেতিয়া কৰি থৈ যায়, জিন্দাসকলে যিসকলক ওসিয়ত কৰিছে তেওঁলোকে এই ওসিয়ত মানাটো জৰুৰী হয়, নহ'লে মৃত ব্যক্তিৰ ৰুহে কষ্ট পায় আৰু জিন্দাক অভিশাপ দিয়ে। কিন্তু মনত ৰাখিব, ওসিয়ত আকৌ দুই ধৰণৰ, এটা হৈছে হালাল ওসিয়ত আৰু এটা হৈছে হাৰাম ওসিয়ত। যদি হালাল ওসিয়ত কৰে, দিনৰ কাম কৰা বা জনকল্যাণ কাম কৰাৰ কাৰণে যদি ওসিয়ত কৰিছে, সেই ওসিয়ত মানাটো জৰুৰী হয়। কিন্তু যদি হাৰাম ওসিয়ত কৰিছে যে মোৰ ইমানখিনি টকা পইচা আছে, তুমি এইবোৰ টকা পইচাৰে নাচ গান, থিয়েটাৰ, মদৰ আড্ডা, নাইট ক্লাব এইবোৰ খুলিবা, যদি এনেকুৱা ওসিয়ত কৰি থৈ যায়, এই ওসিয়ত মানাসকলেও গুনাহগাৰ হ'ব আৰু যিজনে এইবোৰ হাৰাম ওসিয়ত কৰি থৈ যায় তেওঁ কবৰত ইয়াৰ কাৰণে শাস্তি পাই থাকিব। গতিকে হাৰাম ওসিয়ত মানিব নালাগে, হালাল ওসিয়ত মানাটো জৰুৰী হয়, হালাল ওসিয়ত মানিবই লাগিব। 4 নম্বৰত, যেতিয়া কোনো মুছলমানৰ ইন্তেকাল হয়, তেওঁৰ ইছালে সওয়াবৰ কাৰণে চাহৰম কৰা, 10 দিনীয়া কৰা, 40 দিনীয়া কৰা, দিন ইছলামত শৰীয়তত ইয়াৰ কোনো সুবুত পোৱা নাযায়। কোরআন হাদিসৰ কতোৱে ইয়াৰ সুবুত নাই। মানুহ যেতিয়া ইন্তেকাল হয়, তেওঁৰ ইছালে সওয়াবৰ কাৰণে আপুনি কোরআনে কাৰিমৰ তিলাৱত কৰিছে, কলিমা খতম পঢ়িছে, বেলা সুবা ইয়াৰ সওয়াব তেওঁ কবৰত পাই যাব। গৰীব দুখীয়াসকলক আপুনি খানা খুৱাইছে, নিশ্চয় ইয়াৰ সওয়াব তেওঁলোকে পাই যাব। কিন্তু এই যে দিন নিৰ্ধাৰিত কৰিলে, চাহৰম কৰিলে, 4 দিনীয়া পাতিলে, 10 দিনীয়া কৰিলে, 40 দিনীয়া কৰিলে, মুৰ্দাৰ ভোজ বুলি কয়, এই ভোজ খাবলৈ যোৱা বেছিভাগ ধনী মানুহ দেখিবলৈ পোৱা যায়, গৰীব দুখীয়াসকলৰ স্থান তাতে কম থাকে। ইছালে সওয়াবৰ কাৰণে খানা খোৱালে গৰীব মিসকিনক খোৱাব, তেতিয়া বেছি সওয়াব পাব। আৰু ইয়াৰ কাৰণে কোনো দিন নিৰ্ধাৰিত নকৰিব, 4 দিনীয়া, 10 দিনীয়া, 40 দিনীয়া, এইবোৰ বিলকুল দিন ইছলামত নাই, এইবোৰ নকৰিব। আপুনি যিকোনো সময়ত আপোনাৰ সুবিধা হৈছে। আজিকালিতো এইবোৰ ৰচুম এনেকুৱা হৈ গৈছে যে কোনোবা ঘৰত মানুহ এজন ইন্তেকাল হৈছে, যে তেওঁলোকৰ খাবলৈ একো নাই, কি কৰিছে, চান্দা কৰি কৰি মুৰ্দাৰ কাৰণে ভোজ কৰিছে, চান্দা উঠাই মুৰ্দাৰ কাৰণে ভোজ কৰিব লগা হৈছে। কিয়নো যদি ভোজ কৰা নহয় তেতিয়াহ'লে ৰাইজে বেয়া ক'ব। শুক্ৰবাৰে শুক্ৰবাৰে মছজিদত খানা দিব লাগে, চান্দা কৰি হ'লেও 40 দিনীয়া পাতিব লাগিব। এইবোৰ যে ৰচুম বনাই লৈছে, এইবোৰ দিন ইছলামত কতো ইয়াৰ সুবুত নাই, এইবোৰ কেতিয়াও নকৰিব। যদি সামৰ্থক আছে, টকা পইচা থৈ গৈছে, মুৰ্দা ব্যক্তিয়ে থৈ গৈছে, নাইবা ল'ৰা ছোৱালীয়ে, ভাই ককাইসকলে নিজৰ ফালৰ পৰা মুৰ্দা ব্যক্তিৰ ৰুহৰ মাগফিৰাতৰ কাৰণে, ইছালে সওয়াবৰ কাৰণে গৰীব দুখীয়াক খানা খুৱাইছে, খতম কৰিছে, এইবোৰ কৰিব পাৰে, জায়েজ আছে। কিন্তু দিন নিৰ্ধাৰণ কৰা আৰু এই বস্তুটো লাজিমভাৱে বনাই লোৱাটো দিন ইছলামত এইবোৰৰ কোনো সুবুত নাই, এইবোৰৰ কোনো দলিল নাই, এইবোৰ নকৰিব। 5 নম্বৰত, যেতিয়া আমাৰ মানুহ কোনোবা ইন্তেকাল হৈ যায়, তেতিয়া আমি এটা কথা সহজভাৱে কৈ দিওঁ যে অমুক ব্যক্তিজন অকালত মৃত্যু হ'ল। এই কথাবোৰ নক'ব, অকালত কোনেও মৃত্যুবৰণ নকৰে। লিকুল্লি উম্মাতিন আজাল, ইজা জা আজালুহুম লা ইস্তাখিরুনা সাআতা ওয়া লা ইস্তাকদিমুন। প্ৰত্যেকজন ব্যক্তিৰ কাৰণে মৃত্যুৰ এটা সময় নিৰ্ধাৰিত কৰা আছে। যেতিয়া তাৰ সেই সময় আহি যায়, সেই সময়তে ইন্তেকাল হয়, 1 সেকেন্ড ইফাল সিফাল নহয়। গতিকে এইবোৰ কথা কোৱাটো জায়েজ নাই, এইবোৰ নক'ব। আল্লাহ পাক ৰব্বুল আলামিন আমাক সকলোকে দিনৰ সহি সমজ দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।